Hello friends, সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজিকালি আসলে কৰবালে ফুৰিবলৈ গলেহে ভিডিঅ'বিলাক বনোৱা হয়। কিন্তু আজিৰ ভিডিঅ'টো অকনমান ব্যতিক্ৰম হ'ব। দেখিছেনে? আজিৰ ভিডিঅ'টো এখন ধুনীয়া খেলপথাৰৰ পৰা আৰম্ভ কৰিছো। আসলতে মই মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ যিটো ক্লাষ্টাৰত কৰ্মৰত, সেই ক্লাষ্টাৰটোৰ অৰ্থাৎ কুমচাই ক্লাষ্টাৰৰ যিমানবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উদ্যোগত আৰু খাৰাংকং মধ্য ইংৰাজী বিদ্যালয়ৰ আতিথ্যত এখন আমি আন্তঃমণ্ডল শিক্ষক ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো। যোৱা দুদিন ধৰি একেৰাহে বৰষুণ দি পিটছখনৰ অৱস্থাটো একেবাৰে বেয়া কৰি ৰাখিছিল যদিও অৱশেষত যেনিবা বতৰটোৱে আমাক লগ দিলে আৰু পিটছখনো খুব সুন্দৰকৈ খেলাৰ বাবে উপযোগী হৈ উঠিল। আৰু এইফালে অৰিজিত ছাৰেও কিছুমান আমাৰ প্ৰয়োজনীয় ফৰ্মেট জেৰক্স কৰি উলিয়াই লৈছে। আচলতে আমি এক মহৎ উদ্দেশ্য আগত ৰাখি এই খেলখন অনুষ্ঠিত কৰিছিলো। আমাৰ শিক্ষকসকলৰ মাজতো এনে বহু প্ৰতিভা আছে, সেইবিলাক আচলতে চাকৰি পোৱাৰ পাছত এখন মঞ্চৰ অভাৱত বিকাশ হ'বলৈ নাপায় বা বিকাশৰ গতি মন্থৰ হোৱা যেন অনুভৱ হয়। গতিকে আমাৰ শিক্ষকসকলেও যাতে তেওঁলোকৰ ক্ৰিয়াসুলভ প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে এখন মঞ্চ পায়, সেই উদ্দেশ্যেৰে আজি আমাৰ খেলখন আমি অনুষ্ঠিত কৰিছিলো। পৰৱৰ্তী পৰ্যায়ত আমি ক্ৰীড়াৰ লগতে সাংস্কৃতিক কিছুমান কাৰ্যসূচীও ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। গতিকে এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ শিক্ষকসকলৰ মাজত চাহ-চিনাকিৰ লগতে একতাৰ এনাজৰীডালো পূৰ্বতকৈ অধিক দৃঢ় হ'ব যেন অনুভৱ হয়। আৰু ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে খাৰাংকং মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক য়ংথৈ ৱাখম ছাৰে। এনেধৰণৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে আচলতে কিছুমান প্লেনিঙৰ প্ৰয়োজন হয়। গতিকে আমি যোৱা দুসপ্তাহৰ পৰা আটাইখিনি পৰিকল্পনা কৰি মেলি সুন্দৰকৈ আয়োজন কৰিবলৈ চেষ্টা কৰিছিলোঁ। যিহেতু যোগদান কৰিবলগীয়া দলসমূহৰ আটাইবিলাক খেলুৱৈ শিক্ষক হ'ব, গতিকে শিক্ষকসকলে যাতে আহি আমাৰ এই খেলখন উপভোগ কৰাৰ লগতে তেওঁলোকৰ যাতে খেলাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে আমি খোৱা বোৱাৰ লগতে আটাইখিনি সা সুবিধা সাধ্য অনুযায়ী তেওঁলোকক প্ৰদান কৰিবলৈ চেষ্টা কৰিছিলোঁ। খেলখনত আমাৰ কুমচাই ক্লাষ্টাৰক ধৰি মুঠতে 5টাকৈ দলে অংশগ্ৰহণ কৰিছিল। শামুকজান, টকলং আৰু ব্লক অফিচৰো এটা দলে অংশগ্ৰহণ কৰিছিল আৰু জাগোন, পাটকাই আৰু ৰামপুৰ ক্লাষ্টাৰ মিলি তেওঁলোকে এটা দল গঠন কৰি অংশগ্ৰহণ কৰিছিল। কাকপথাৰ আৰু শদিয়াৰ পৰাও আমাৰ লগত কেইবাটাও দলে যোগাযোগ কৰিছিল যদিও আগদিনা বতৰ বেয়া হোৱাৰ বাবে তেওঁলোকে আহিবলৈ নোৱাৰিম বুলি আমাক জনায়। প্ৰথম খেলখন জাগোন, পাটকাই, ৰামপুৰ ইউনাইটেড আৰু টকলং ক্লাষ্টাৰৰ মাজত হয় আৰু খেলখনত টকলং ক্লাষ্টাৰে জয়লাভ কৰে। ইয়াৰ পাছত ক্ৰমে শামুকজান আৰু ব্লক অফিচৰ যিটো দল যোগদান কৰিছিল তেওঁলোকে জয়লাভ কৰে আৰু চূড়ান্ত খেলখন টকলং ক্লাষ্টাৰ আৰু মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলৰ খেলুৱৈসকলে খুব সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও অৱশেষত ব্লক অফিচৰ দলটোৱে জয়লাভ কৰে। এইখিনিতে মই আপোনালোকক স্থানীয় যুৱক ৰাহুল চাহুৱে কৰা কমেণ্ট্ৰি অলপ শুনাব বিচাৰিছোঁ। 9 ओवर के बाद 47 रन 1 विकेट के नुकसान पे इंडिया वर्सेस पाकिस्तान। दुबई से सीधे हम जुड़ चुके हैं आकाश चोपड़ा के साथ। শুনিলেনে? সঁচাকৈ সেইদিনা আমি সকলোৰে সহযোগিতাত এখন সুন্দৰ খেল অনুষ্ঠিত কৰিলোঁ। খেলততো জয় পৰাজয় থাকিবই, কিন্তু আজি আমি এই খেলখন যিটো মহৎ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰিছিলোঁ, অকণমান হ'লেও সফল হৈছোঁ বুলি ভাবিছোঁ। এই চেগতে আমাৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা প্ৰতিটো দলকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে প্ৰতিযোগিতাখনিৰ গুৰুত্বটো উপলব্ধি কৰি যোগদান কৰি আমাক যিদৰে উৎসাহিত কৰিলে তাৰ বাবে আমি চিৰকৃতজ্ঞ। সঁচাকৈ আমাৰ শিক্ষকসকলৰ মাজতো ইমান প্ৰতিভাসম্পন্ন খেলুৱৈ আছে, সেইদিনাৰ খেলখনে প্ৰমাণিত কৰিলে। চূড়ান্ত খেলখনৰ দুয়োটা দলকে একোটা ট্ৰফিৰ সৈতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। খেলখনৰ কমেণ্ট্ৰি কৰা ৰাহুল চাহুকো এখন মানপত্ৰৰে তেওঁক উৎসাহিত কৰা হয়। অংশগ্ৰহণকাৰী দলসমূহকো একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় আৰু খেলখন পৰিচালনা কৰা আটাইকেইজন পৰিচালককে একোখনকৈ মানপত্ৰ প্ৰদান কৰি ধন্যবাদ জ্ঞাপন কৰা হয়। এই চূড়ান্ত খেলখনত জয়লাভ কৰা মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ দলটিয়ে তেওঁলোকৰ পুৰস্কাৰটি গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ দলপতিক এখন বিহুৱানেৰে সন্মান যচা হয়। তেনেহ'লে আজিৰ ভিডিঅ'টো এই সুন্দৰ প্ৰতিযোগিতাখনিৰ পৰাই সামৰিব বিচাৰিছোঁ। ভিডিঅ'টো কেনে লাগিল আপোনালোকে কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আগলৈ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বহুমূলীয়া পৰামৰ্শৰ বাবে আশাৰে বাট চাই ৰ'ম। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে আপোনালোক সকলো কুশলে থাকিব আৰু জীৱনত যি হ'লেও হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। বাই বাই।